কঠিন সময় স্থায়ী নহয়, কিন্তু কঠিন মানুহ স্থায়ী হয়। প্ৰথমে আপুনি যদি টান সময়ৰ মাজেৰে কঠিন সময়ৰ মাজেৰে পাৰ হৈ গৈ আছে, তেনেহ'লে নিজকে অলপ সময় দিয়ক। যদি মনটো বেয়া লাগিছে বা কিহবাই আপোনাক হেঁচা মাৰি ধৰা যেন লাগিছে, তেনেহ'লে অলপ সময় উশাহ লোৱাৰ অভ্যাস কৰক। লাহে লাহে 5টা গভীৰ উশাহ লওক। ই আপোনাৰ মনটো শান্ত কৰে আৰু আপোনাক সোঁৱৰাই দিয়ে আপুনি ইয়াৰ পৰা ওলাব পাৰিব। তাৰপিছত আপোনাৰ জীৱনৰ গুৰুত্বপূৰ্ণ কাৰণটোৰ কথা ভাবক। আপুনি আগবাঢ়ি যোৱাৰ বা যাবলৈ চেষ্টা কৰাৰ এটা কাৰণ কি? আপোনাৰ পৰিয়াল, আপোনাৰ সপোন, আপোনাৰ উদ্দেশ্য। ইয়ে হ'ল আগবাঢ়ি গৈ থকাৰ বাবে আপোনাৰ ইন্ধন। গতিকে বিচাৰি উলিয়াওক কিয় আপুনি আগবাঢ়ি যাবলৈ ইমান কষ্ট কৰি আছে। ইউ আৰ বিল্ড টু লাষ্ট। শেষত আপোনাৰ মৰমৰ মানুহৰ পৰা ছাপোৰ্ট বিচাৰক। আপোনাক সাহস যোগোৱা পজিটিভ কাৰোবাক আজিয়েই বা এতিয়াই ফোন কৰক। আপুনি কেতিয়াও অকলশৰীয়া নহয় আৰু আপোনাক কোনেও ৰখাব নোৱাৰে, বান্ধি থ'ব নোৱাৰে। যদি আপুনি আগবাঢ়িম বুলি ভাবিছে, আপুনি আগবাঢ়িব পাৰিব। এই কঠিন সময়, যি কঠিন সময়ৰ মাজেৰে আপুনি পাৰ হৈছে, এই সময়ো এদিন শেষ হ'ব আৰু আপোনাৰ বাবে ভাল সময় আহিব।